এতিয়া প্ৰতিযোগিতাৰ যুগ যিকোনো পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ প্ৰস্তুতি এটা গুৰুত্বপূৰ্ণ দিশ আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ এনেকুৱা এটা স্থানত প্ৰথমে আপোনালোকে কিছু দৃশ্য চাই লওক আৰু এইদৰে এইসকল ইয়াত অধ্যয়নৰত ইয়াতে কোচিং লোৱা ছাত্ৰ ছাত্ৰীয়ে এনেদৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে উল্লেখযোগ্য যে অসমত বিভিন্ন ধৰণৰ কোচিং প্ৰতিষ্ঠান আছে কিন্তু সেই প্ৰতিষ্ঠানসমূহৰ ভিতৰত এখন ব্যতিক্ৰম প্ৰতিষ্ঠান আছিল ভদ্ৰা IAS একাডেমি কিহতনো ব্যতিক্ৰম কেনেকৈ ইয়াতে শ্ৰেণী কোঠাসমূহত ছাত্ৰ ছাত্ৰীক এই ধৰণৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা হয় সেই বিষয়ে আমি জানিবলৈ আজি আহি উপস্থিত হৈছোঁ ভদ্ৰা IAS একাডেমিত আমি প্ৰথমে দেখুৱাই লৈছোঁ সেই পৰিৱেশ এইখনে হৈছে মালিগাঁৱত থকা ভদ্ৰা IAS একাডেমি আৰু এই একাডেমিৰ ভিতৰভাগলৈ যদি আপুনি আহে তেনেহ'লে দেখিব এনেদৰে যথেষ্ট সংখ্যক সফলতাৰে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ স্থান লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰ ছাত্ৰীৰ ফটো এনেদৰে অৰা আছে আমি কথা পাতিম ইয়াৰ সফলতাৰ আঁৰৰ মন্ত্ৰ কি কেনেকৈ এই প্ৰতিষ্ঠানখন ৰাজ্যৰে নহয় দেশৰ ভিতৰত এখন প্ৰতিষ্ঠিত কোচিং প্ৰতিষ্ঠানৰূপে গঢ় দিছে কি শ্ৰম কি ৰহস্য লুকাই আছে তেওঁলোকৰ এই সাৰ্থকতাৰ মূল মন্ত্ৰ কি সকলোৱে ভাবে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ হ'লে এই ধৰণে প্ৰস্তুতি চলাব লাগে যি ধৰণৰ প্ৰস্তুতি এই ভদ্ৰা IAS একাডেমিত সম্ভৱ হয় আমাৰ সৈতে আছে ভদ্ৰা IAS একাডেমি এগৰাকী বিশেষ লোক তেওঁ হৈছে জুলেন জ্যোতি হাজৰিকা আপোনাক স্বাগতম জনাইছোঁ প্ৰথমে জানিব বিচাৰিছোঁ যে সাধাৰণতে মানুহৰ মুখে মুখে শুনা যায় যে ভদ্ৰা IAS একাডেমিত যদি কোচিং কৰা যায় তেতিয়াহ'লে সফলতাটো নিশ্চিত শেহতীয়াকৈ যিবিলাক ফলাফল দেখা গৈছিল সদায় তথ্যই কয় ফলাফলেই কয় শেহতীয়াকৈ যিটো তথ্য দেখা গৈছিল 58গৰাকী বিশেষকৈ এই ইয়াত প্ৰশিক্ষণ লোৱা ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে APSC উত্তীৰ্ণ হৈছিল তাৰ বাবে আপোনাক শুভেচ্ছা জনাইছোঁ ইয়াত আচলতে কি দিশত গুৰুত্ব দিয়া হয় ইয়াত যদি মই চাব যাওঁ একদম প্ৰিলিমছৰ পৰা ইণ্টাৰভিউলৈকে প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ এই তিনিটা ষ্ট্ৰেটেজি পূৰা ভালকৈ ফ'ল' কৰা হয় মানে আমি এনেকুৱা নহয় যে অকল মেইনছ বা প্ৰিলিমছ এনেকুৱা নহয় প্ৰিলিমছৰ পৰা ষ্টাৰ্ট কৰি পেলাই ইণ্টাৰভিউলৈকে আমাৰ যিমানবিলাক ষ্টুডেণ্ট আছে গোটেইখিনিকে আমি মানে ভালকৈ গাইডেঞ্চটো প্ৰভাইড কৰা হয় তো ইয়াৰ কাৰণে বেলেগ বেলেগ মেথড আছে আমাৰ প্ৰিলিমছৰ কাৰণে বেলেগ ষ্ট্ৰেটেজি আছে আমি সম্ভৱ যদি হয় আমি খোজকাঢ়ি কথা পাতোঁ কাৰণ এই একাডেমিটোৰ ভিতৰভাগৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ ইয়াৰ উপৰিও আমাৰ ক্লাছৰুমত যি ধৰণে ক্লাছ কৰে তাৰ আমি ব্যৱহাৰিকভাৱে আমি চাম আপুনি কৈ আছিল যে ইয়াত ষ্টেপ বাই ষ্টেপ ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰে কওকচোন মানে এতিয়া যদি চাব যাওঁ আমি ছাপ'জ প্ৰিলিমছ আছে প্ৰিলিমছৰ কাৰণে আমাৰ ষ্ট্ৰেটেজি বেলেগ হৈ যায় মেইনছৰ কাৰণে আমাৰ ষ্ট্ৰেটেজি বেলেগ হ'ব ইণ্টাৰভিউৰ কাৰণে আমাৰ ষ্ট্ৰেটেজি বেলেগ হ'ব এতিয়া যিসকল ষ্টুডেণ্টছে আমাৰ ইয়াত ডাইৰেক্টলি আহি আছে তো তেখেতসকলক আমি কি কৰোঁ আমাৰ যিটো ষ্ট্ৰেটেজি হয় মেইনছ কামছ প্ৰিলিমছ হৈ যায় এতিয়া বহুতে প্ৰব্লেম কি হৈছে বহুতে প্ৰিলিমছটো পাছ কৰি যায় বাট মেইনছ পাছ কৰিব নোৱাৰে গৈ পেলাই বা কেতিয়াবা এনেকুৱা হৈ যায় যে মেইনছ পাছ কৰে কিন্তু ইণ্টাৰভিউ পাছ কৰিব নোৱাৰে কিয় নোৱাৰে বিকজ মেইনছত মাৰ্কছটো কম আছিলে সেই বস্তুটো আমি দেখা পাওঁ যে বহুতৰ প্ৰব্লেম আছে তো প্ৰথম কি কৰা হয় যে যিখিনি কনচেপ্ট থাকে বেচিক কনচেপ্টবিলাক সেই বেচিক কনচেপ্টবিলাক ভালকৈ ক্লিয়াৰ কৰা হয় এতিয়া কিছুমানৰ প্ৰব্লেম কেনেকুৱা হয় যে বেচিক কনচেপ্ট ক্লিয়াৰ হোৱাৰ পিছতো ন সেই বস্তুবিলাক কেতিয়াও মানে আপোনাৰ বহীত কেতিয়াও ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰে কাৰণ মই যিমানে নপঢ়োঁ কিয় যদি মই বহীত লিখিব নোৱাৰোঁ তেতিয়াহ'লে আল্টিমেটলি মিনিংলেছনেছ হৈ যায় আপোনালোক কথা পাতিম তাৰ মাজতে এক দৃশ্য দেখাব বিচাৰিছোঁ সেয়া হৈছে আপুনি অকণমান ৰখক আপোনাৰ সৈতে আৰু কথা পাতিম তাৰ মাজতে এক দৃশ্য দেখাব বিচাৰিছোঁ যে এই ভদ্ৰা IAS একাডেমিৰ প্ৰতি ছাত্ৰ ছাত্ৰী কেনেকুৱা ধৰণৰ আগ্ৰহ তাৰ এক প্ৰমাণ আমি এই অনুষ্ঠান কৰি থকাৰ মাজতে এইসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে কোচিঙৰ বাবে তেওঁলোকে ইয়াত অনুসন্ধান কৰিব আহিছে আৰু এইবিলাক দেখুৱাইছোঁ এইবিলাক হৈছে কোচিং মেটেৰিয়েল এনেদৰে বিভিন্ন ধৰণৰ কোচিং মেটেৰিয়েল আমি দেখুৱাইছোঁ এইদৰে কোচিং মেটেৰিয়েল ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে যোগান ধৰে আৰু কৈছে তেওঁলোকে যে কেইবাটাও মেথডৰ জৰিয়তে তেওঁলোকে এনেকৈ এই ছাত্ৰ ছাত্ৰীসকলক এনেকৈ তেওঁলোকে সাজু কৰি তোলে আমি দেখুৱাম আৰু এই দৃশ্য দেখুৱাইছোঁ আমি ক্লাছৰুমলৈ যাম আমাৰ সৈতে হাজৰিকা আছে হাজৰিকাই আমাক দেখুৱাব আমি কিন্তু আজি আপোনালোকৰ ক্লাছৰুম চাম ক্লাছৰুমত কেনেধৰণে ব্যৱহাৰিকভাৱে আচলতে পাঠদান কৰে এটা দৃশ্য আমি দেখুৱাম যদি অসুবিধা নহয় আপোনালোকৰ হয় যদি চাওঁ এতিয়া যদি আমি এইটো ৰুমত চাওঁ তেতিয়াহ'লে তেখেতসকলে এনচাৰ লিখি পেলাই আছে এতিয়া তো ইয়াতে বেচিকেলি ক'ব গ'লে একদম নতুন বেচ হয় তো সিহঁতক ইয়াত কুৱেশ্যন দিয়া আছে তো এই বৰ্ডত আপোনাক দেখা পাব যে কুৱেশ্যন দি থোৱা আছে তো এই কুৱেশ্যনবিলাক সিহঁতে এতিয়া ছল্ভ কৰি পেলাই আছে তো ইয়াত যিখিনি লিখিব তাৰপিছত আমাৰ ফেকাল্টি সেইখিনি ইভালুৱেট কৰি পেলাই দিব লগতে ইয়াৰ পিছত এই দুটা কুৱেশ্যনৰ ওপৰত মডেল এনচাৰো আমাৰ ইয়াৰ পৰা প্ৰভাইড কৰা হ'ব আমি আপোনালোকক দেখুৱাইছোঁ সেই দৃশ্য আপোনালোকে ক্লাছৰুমটো চালেই গম পাব এটা সুন্দৰ পৰিৱেশৰ মাজত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী এনেদৰে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে তেওঁলোকে সাজু হৈছে আৰু এই ধৰণে তেওঁলোকক বিভিন্ন ধৰণৰ আধুনিক তথ্য প্ৰযুক্তিৰ জৰিয়তে তেওঁলোকক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে আমি সেইসকল ছাত্ৰ ছাত্ৰীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আপোনাৰ নামটো মোৰ নাম উঠি দিলে সুবিধা হ'ব আপোনাৰ নামটো মোৰ নাম শিল্পা পল ক'ত ঘৰ আপোনাৰ মোৰ ঘৰ ৰঙিয়া ৰঙিয়াৰ পৰা আপুনি গুৱাহাটীত যথেষ্ট সংখ্যক তেনেকুৱা ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পৰা প্ৰতিষ্ঠান আছে ভদ্ৰা IAS একাডেমি কিয় নিৰ্বাচন কৰিলে আগৰ পৰা গম পাই আছোঁ আমি ভদ্ৰা IAS একাডেমিৰ ৰেপুটেশ্যন ভাল ইয়াৰ পৰা যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী চিলেক্ট হয় সেইটো কাৰণে ময়ো ভাবিছোঁ এবাৰ চেষ্টা কৰি চাওঁ কি জানো ভাল হয় কিমান দিন হ'ল আপোনাৰ ইয়াত
মোৰ ইয়াত এমাহ হৈছে। এই এমাহৰ আগৰ আৰু এমাহৰ পাছত আপোনাৰ নামটো কি কৈছিলে? শিল্পা পল। শিল্পা বোলে এমাহৰ আগৰ আৰু এমাহৰ পাছত তেওঁ যিটো প্ৰস্তুতিৰ মাজত কিবা ডিফাৰেঞ্চ দেখা পাইছেনে? হয়, ভালেখিনি ভালে সংখ্যক চেঞ্জেছ মই দেখা পাইছোঁ নিজৰ মাজত। আগতে ধৰক মেথছৰ কাৰণে যিটো আনচাৰ ৰাইটিং লাগে আমাক, আগত ইমানখিনি ভালকৈ মই লিখিব পৰা নাছিলোঁ, কিন্তু এতিয়া অলপ হ'লেও মই কিবা ট্ৰাই কৰিব পাৰি আছোঁ, বা MCQ যিবোৰ দিয়া হয় আমাৰ ইনষ্টিটিউশ্যনৰ ফালৰ পৰা সেইখিনি ছল্ভ কৰিব পাৰি আছোঁ। ভাবিছোঁ নিজৰ মাজত কিবা চেঞ্জেছ আহিছে। দেখা পোৱা গৈছে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যথেষ্ট কঠোৰ পৰিশ্ৰম কৰিব লাগে, আৰু এনেকুৱা ধৰণে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আনুষ্ঠানিকভাৱে তেখেতসকলে যি ধৰণে আপোনালোকক সুবিধা কৰি দিছে, ভৱিষ্যতে কি হোৱা লক্ষ্য? এজন ভাল নাগৰিক হ'ম বুলি ভাবিছোঁ, তাৰপিছত এজন ভাল ACS অফিচাৰ হ'ম বুলি ভাবিছোঁ। নিশ্চয় শুভেচ্ছা থাকিল। আমি আশা কৰোঁ ভদ্ৰাত যেতিয়া আহিছে আপোনালোকে নিশ্চয় আপোনাৰ শুভেচ্ছা পূৰণ হ'ব। আমি তাৰ পৰিৱেশ কিছু দেখুৱাই লৈছোঁ, আৰু এনেকৈ এইসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াতে এই ভদ্ৰা IAS একাডেমীতে তেওঁলোকে প্ৰশিক্ষণ লৈছে, তেওঁলোকে প্ৰস্তুতি চলাইছে। আমি আৰু যদি সম্ভৱ হয় আৰু কিছু সংখ্যক ছাত্ৰ ছাত্ৰীৰ লগৰ সৈতে আমি কথা পাতিব বিচাৰিম। আৰু আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ নামটো? অৰুণাভ দত্ত। অকণমান যদি উঠি দিয়ে সুবিধা হ'ব, কষ্ট যদি নহয়। নাই নহয়, অৰুণাভ দত্ত। ক'ৰ পৰা? মই যোৰহাটৰ এনেই গুৱাহাটীত থাকোঁ এতিয়া। যোৰহাটৰ পৰা ইয়াত? কিন্তু যোৰহাটতো ভদ্ৰা IAS একাডেমী এখনৰ শাখা এটা আছে। গ্ৰেজুৱেশ্যন কৰি আছোঁ গুৱাহাটীত, সেইকাৰণে ইয়াতে আছিলোঁ। যোৱা 2018 পৰা ইয়াতে আছোঁ। কিহৰ কাৰণে প্ৰস্তুতি চলাই আছে? এতিয়া APSC UPSC। দুইটাৰ কাৰণে প্ৰস্তুতি চলাই আছে। ইয়াত আহি কি দেখা পাইছে আপুনি নিজে পঢ়া আৰু ইয়াত পঢ়াৰ মাজত পাৰ্থক্য কি দেখা পাইছে? নিজে আচলতে ৰুমত অকলে পঢ়া নাই ন, সেইকাৰণে ক্লাছৰুম কণ্টেক্ট এটা লাগে। আৰু যিসকল টিচাৰে ইয়াত আপোনালোকক পঢ়ায়, তেওঁলোকৰ যিটো পঢ়োৱা বা আপোনালোকক কোচিং কৰা যিটো শৈলী বা যিটো মেথড, সেই মেথডটোৰ মাজত আত্মবিশ্বাস এটা আহিছেনে যে পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিম? হয়, আহিছে, কিয় কি চিলেবাছটো বহুত ডিটেইলত পঢ়ায়। কলেজত চাবলৈ গ'লে ইমান পঢ়া নাই ন, তাৰ কম্পেৰিজত কোচিঙৰ ডিফাৰেঞ্চটো গম পায় আৰু। কলেজত পইচা পাতি দি পঢ়িব নালাগে, ইয়াত পইচা দি পঢ়িব লাগে, সেইকাৰণে বেছি পঢ়া হয় নেকি? নাই, সেইবুলি সেইটো এটা কি বুলি কয়, টিচাৰৰ পাৰফৰ্মেঞ্চ কি কলেজৰ কম্পেৰিজনতো বহুত ভালকৈ পঢ়াই বুলি ক'ব পাৰে। কলেজতো কি ক্লাছ ইমান তেনেকুৱা নহয় ন। আৰু ষ্টাডি মেটেৰিয়েলটো এটা গুৰুত্বপূৰ্ণ বিষয়, আৰু ইয়াত থকা যিসকল আপোনালোকৰ ফেকাল্টি আছে, ষ্টাডি মেটেৰিয়েলবোৰ কেনেধৰণে দিয়ে? ষ্টাডি মেটেৰিয়েলটোতো অৰিজিনেল কণ্টেণ্ট পঢ়া নাই, যেনেকৈ লক্ষ্মীকান্ত ছাজেষ্ট কৰিছে দিয়া, সেইটো ভদ্ৰা IASৰ অৰিজিনেল কণ্টেণ্ট নহয়। সেইটো ধৰক যোনজন ৰাইটাৰ লক্ষ্মীকান্ত, তেওঁ সেইটো চবেই কিনিব পাৰে এখন কিতাপ। আৰু কিন্তু ইয়াত প্ৰস্তুতি কিন্তু খুব ধুনীয়াকৈ হয়, নহয়? হয়, প্ৰস্তুতি ভালকৈ হয়। আৰু এয়া হৈছে এইসকল ছাত্ৰ ছাত্ৰী। আমি আন এগৰাকী ছাত্ৰৰ ওচৰলৈ যাম। আপুনি ব্যস্ত, তথাপি আমনি কৰিছোঁ অকণমান। আপোনাৰ নামটো? ঋষিকেশ ডেকা। অকণমান উঠি দিব নেকি যদি অসুবিধা নহয়? আৰু ঋষিকেশৰ সৈতে ওচৰলৈ আহিছোঁ আমি, ঋষিকেশৰ সৈতে কথা পাতিম। ঋষিকেশ, আপুনি ক'ৰ পৰা? মই চান্দমাৰীৰ পৰা। চান্দমাৰীৰ পৰা। কিহৰ কাৰণে প্ৰস্তুতি চলাই থকা হৈছে? মইতো চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ বৰ্তমান। আগতে দিয়া হৈছিল নে পৰীক্ষা? নাই। ভদ্ৰা IAS একাডেমী, গুৱাহাটীত বহুত এনেকুৱা ধৰণৰ প্ৰতিষ্ঠান আছে। আপুনি চান্দমাৰীৰ পৰা ইয়ালৈ মালিগাঁৱলৈ ভদ্ৰা IAS একাডেমী কিয় নিৰ্বাচন কৰিলে? একচুৱেলি ৰিভিউজবোৰ পাইছিলোঁ ভাল হয়, চ' ভাবিলোঁ ইয়াতেই লওঁ। দূৰ হয়, তথাপিতো যদি কোৱালিটি এডুকেশ্যন পাই আছে তেতিয়াহ'লে কষ্টটো মেটাৰ নকৰে ইমান। আপুনি কি পঢ়িছিল? মই ইঞ্জিনিয়াৰিং কৰি আছোঁ। ইঞ্জিনিয়াৰিং ক'ত আছিলে আপুনি? ভুৱনেশ্বৰ, উৰিষ্যা। আৰু ইয়াত আহি পিনে আপুনি কি দেখা পাইছে যে আপুনি বাহিৰৰ এখন ভুৱনেশ্বৰ খুব ভাল ঠাই, মানুহে ভুৱনেশ্বৰ হেৰি কৰিবলৈ যায়, কোটাত যায়, তাৰ পৰা গুৱাহাটীত এনেকুৱা এটা আপুনি ভবা ধৰণে এই কোচিং ইনষ্টিটিউটটোৱে আপোনাক দিব পাৰিছেনে? হয়, বৰ্তমান যেনেকৈ ভাবিছিলোঁ তেনেকৈ পঢ়াই আছে, আৰু আশা কৰিছোঁ আগলৈ সেনেকুৱাই থাকে। কিমান দিন হ'ল? অলমষ্ট 1 month। 1 monthত কিবা এটা কি পৰিৱৰ্তন দেখা পাইছে? আটাইতকৈ ভাল লগা দিশ কি ইয়াত? একচুৱেলি যোনটো ক্লাছৰুম ন, ইয়াতে গম পায় যে এক্সামটো মুহূৰ্ত কিমান ইম্পৰ্টেঞ্চ আছে এক্সামটোৰ, কাৰণ চব ষ্টুডেণ্ট ছিৰিয়াছভাৱে পঢ়ি আছে। মোৰ যিহেতু ছায়েন্স বেকগ্ৰাউণ্ড আছিল আগতে, চ' এইটো বেকগ্ৰাউণ্ড টোটেলি বেলেগ হয় মোৰ কাৰণে। চ' ইয়াতে আহি পেলাই সেই গভীৰতাটো গম পাই আছোঁ। নিশ্চয় শুভেচ্ছা থাকিল। আৰু আপুনি ভদ্ৰা IAS একাডেমীত আপুনি আজি আহিছে, এনেকুৱা এটা কথা হয় নেকি ভদ্ৰা IAS একাডেমী যোৱা কেইটামান বছৰত যদি আপুনি ৰিজাল্ট চায় যে ইয়াতে অধ্যয়ন কৰা যথেষ্ট সংখ্যক লোকে তেওঁলোকে এই প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সুযোগ পায়। ইভেন লাষ্ট যিটো হৈ গ'ল ৰিজাল্ট ওলাইছিল APSC পৰীক্ষা, তাত 58জনে পাইছিল, আৰু শেহতীয়াকৈ তাত যাতে 100ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে প্ৰিলিমিনাৰী ক্লিয়াৰ কৰি মেইনত বহিছে। গতিকে এই ফলাফলটোৱে মেটাৰ কৰে নেকি ছাত্ৰ ছাত্ৰীসকলক আকৰ্ষিত কৰাত, বা আপোনাক এটা প্ৰভাৱ পেলাইছে নেকি? একচুৱেলি সেইটো হয়, কাৰণ চাওক কোৱালিটি এডুকেশ্যন দিছে, সেইকাৰণে ষ্টুডেণ্টবোৰে ভাল ৰিজাল্ট কৰি আছে। যদি কোৱালিটি এডুকেশ্যন নিদিলে হয় তেতিয়াহ'লে ইমান এটা ভাল ৰিজাল্ট কৰিব নোৱাৰিলে হয়।
নিশ্চয় শুভেচ্ছা থাকিল আপোনালৈ আৰু আমি খালি এটা পৰিৱেশ দেখুৱাইছোঁ এই পৰিৱেশটোত আপোনালোকে দেখিছে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী প্ৰায় তেওঁলোকে কৈছে এই বেচটো এমাহ হৈছে এটা ক্লাছৰুমৰ পৰিৱেশ দেখুৱাইছোঁ এইদৰে বিভিন্ন ধৰণে তেওঁলোকক সাজু কৰি তুলিছে সকলো ব্যস্ত আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ শুভেচ্ছা জনাইছোঁ আপোনালোকক কিছু সময় আমনি কৰিলোঁ হাজৰিকা আমাৰ সৈতে আছে আমি এটা ক্লাছ দেখিলোঁ আমাৰ ইয়াতে লগতে অনলাইন ক্লাছ চলি আছে যদি আপুনি চাই হয় এইটো অফলাইন চলি আছে লগতে অনলাইন ষ্ট্ৰীম চলি আছে হয় আপুনি এই কথাটো কওকচোন যে অকল অফলাইনে নহয় অনলাইনো চলি আছে আমি প্ৰথমতে সেই দৃশ্য দেখুৱাব লৈছোঁ ইয়াতে যথেষ্ট সংখ্যক কেমেৰা আছে এনেধৰণে আমি কৈছিলোঁ যে অত্যাধুনিক সা সুবিধাৰে আপোনালোকে এই ক্লাছৰুমবোৰ পৰিচালিত কৰে আৰু আমি দেখুৱাইছোঁ যে কেৱল ইয়াত অফলাইনে নহয় যিসকলে অনলাইনত এক পাঠদান ল'ব বিচাৰে তেওঁলোকে কি কৰিব লাগে নাই তেখেতসকলে ছেইম বস্তুৱে অকণমান এইফালে আহক। মানে ছেইম বস্তুৱে হয় আমাৰ ইয়াত ফোন কৰিলে হ'ল তেখেতসকলক লগ ইন ID পাছৱৰ্ড দিয়া হ'ব তো তেখেতসকলে টাইম মতে সেই লাইভ ক্লাছেছবিলাক চাব পাৰিব আৰু যদি কেতিয়াবা ক্লাছটো মিছ হৈ যায় ৰেকৰ্ডেড ক্লাছটো তাত থাকি যায় গৈ পেলাই ইয়াত যিবোৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কিবা কাৰণত আহিব নোৱাৰিলে অনলাইন ক্লাছটো পৰৱৰ্তী সময়ত চাব পাৰিব নে তেখেতৰ কাৰণে এইখিনি ষ্টুডেণ্ট অকল অফলাইনৰ কাৰণে আহিছে আৰু সেইখিনি ষ্টুডেণ্ট আমাৰ অনলাইন হয় আৰু যিসকলে অনলাইন পঢ়িব ভাৰতৰ বিভিন্ন ঠাইত বিশ্বৰ বিভিন্ন ঠাইত থাকি তেওঁলোকে অনলাইন ক্লাছ ল'ব পাৰিব গতিকে তেওঁলোকে এটা নিৰ্দিষ্ট সময়ত এই সময়টোতে তেওঁলোকে অনলাইন ক্লাছ ল'ব লাগিব নে পিছৰ পৰৱৰ্তী সময়টো পাৰিব নহয় মানে আমি ধৰি লওক এতিয়া এই শ্লটটো 3টা বা 5টালৈ এটা শ্লট দি থোৱা আছে যদি কেনেবাকৈ ছাপ'জ মিছ হৈ পেলাই গ'ল সেই ক্লাছটো ৰেকৰ্ডেড ভাৰ্জন থাকি যাব গৈ পেলাই তো সেই যিটো ক্লাছ থাকিব যিকোনো সময়ত এক্সেছ কৰিব পাৰিব এটা কথা আহে সদায় প্ৰশ্ন এটা আহে মানুহৰ মনত যে কোনোবাই যদি অফলাইন ক্লাছত ভদ্ৰা IAS একাডেমি অফলাইন ক্লাছৰ জৰিয়তে পাঠদান কৰিব তেতিয়াহ'লে ইয়ালৈ আহিব পাৰে অনলাইনত যদি তেওঁলোকে পাঠদান ল'ব বিচাৰে তেতিয়াহ'লে কি কৰিব লাগিব মানে এই প্ৰক্ৰিয়াটো কেনেকুৱা তেখেতসকলে আমাৰ ইয়াত ফোন কৰিলে হ'ল আমাৰ ইয়াত কণ্টেক্ট কৰিলে হ'ল আমাৰ যিটো টেকনিকেল টীম আছে তেখেতসকলক এডমিশ্যনৰ পিছত এটা লগ ইন ID আৰু পাছৱৰ্ড দিয়া হ'ব আৰু তেখেতসকলে নিজৰ লেপটপ মোবাইল যেনেকৈ হওক তাত আৰামত ক্লাছবিলাক কৰিব পাৰিব তাৰমানে একো সুবিধা বাদ দিয়া নাই চব সুবিধা ভদ্ৰা IAS একাডেমি প্ৰদান কৰিছে হয় আমি যাওঁ আৰু আন এটা ক্লাছৰুমলৈ আমি যাওঁ আমি এনেদৰে দেখুৱাই গৈছোঁ ভদ্ৰা IAS একাডেমিৰ কিছু দৃশ্য আৰু এই ভদ্ৰা IAS একাডেমিৰ আন এটা ক্লাছৰুম এয়া ক্লাছৰুমটো আৰু এইদৰে ভদ্ৰা IAS একাডেমিৰ আন এটা ক্লাছৰুমত অকণমান আপোনাক ডিষ্টাৰ্ব কৰিলোঁ আৰু এই ধৰণে এই ভদ্ৰা IAS একাডেমিত এইসকল ছাত্ৰ ছাত্ৰীকে তেওঁলোকে পাঠদান কৰি আছে আমি দেখুৱাইছোঁ সেই পৰিৱেশ কিছু দেখুৱাইছোঁ এনেকৈয়ে ভদ্ৰা IAS একাডেমিত তেওঁলোকৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ কিমান দিন ধৰি প্ৰস্তুতি চলাই থকা হৈছে মই মাৰ্চৰ পৰা ইয়াত প্ৰিপেৰেশ্যন অকণমান যদি উঠি দিয়ে আমাৰ সুবিধা হয় হয় আমাৰ মাৰ্চৰ পৰা ক্লাছ ষ্টাৰ্ট হৈছে ইয়াত মাৰ্চৰ পৰা এতিয়ালৈকে এবছৰ হ'বই আৰু দেখা পোৱা যায় যে ভদ্ৰা IAS একাডেমি এটা সুনাম আছে আপুনি ক'ৰ পৰা আহি পিনি ইয়াতে মই কোকৰাঝাৰৰ পৰা আহিছোঁ কোকৰাঝাৰৰ পৰা এতিয়া কেনেকুৱা প্ৰস্তুতি কেনেকুৱা ভাল লাগিছে ইয়াত আহি বহুতখিনি বস্তু ইয়াত যোনখিনি মোৰ কনফিউজন আছিলে ইয়াত আহি কিনে কনফিউজনখিনি আঁতৰাব পাৰিছোঁ মই আৰু মোৰ প্ৰিপেৰেশ্যনখিনি মই অলপ ভালকৈ আগবঢ়াই ল'ব পাৰিছোঁ লক্ষ্য কি APS তাৰপৰা পুলিচ বিষয়া হ'বই আৰু ভদ্ৰা আহিলে মানে ভদ্ৰাই এইটো কি গেৰাণ্টি দিয়ে নেকি হ'ব পাৰিবই বুলি গেৰাণ্টিৰ কথা নাই এইটো সিহঁতে ভদ্ৰাই আমাক আইডিয়াখিনি দি দিছে যে কেনেকৈ আমি প্ৰিপেৰেশ্যন কৰিলে আমি এই এক্সামটোত ভালকৈ সফল হ'ব পাৰিম এই বস্তুখিনি আমি পাই আছোঁ এই শুভেচ্ছা থাকিল আমি সেই দৃশ্য দেখুৱাইছোঁ আনসকল ছাত্ৰ ছাত্ৰীৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম আন এটা ক্লাছৰুমলৈ আমি যাম আমি সেই ক্লাছৰুমটোৰ পৰিৱেশ আপোনালোকক দেখুৱাম এনেকৈ ভদ্ৰা IAS একাডেমিৰ জৰিয়তে আমি দেখুৱাইছোঁ ভদ্ৰা IAS একাডেমিৰ আন এটা ক্লাছৰুম প্ৰতিটো ক্লাছৰুমতে এনেকৈ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে ভদ্ৰা IAS একাডেমি আন এটা ক্লাছৰুম এক কথাত হাউচফুল দেখা পাইছে এনেকৈ ছাত্ৰ ছাত্ৰীসকলে এই ক্লাছৰুমটোত তেওঁলোকে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বিভিন্ন সময়ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাইছে দেখা পাই সাধাৰণতে অসমত এনেকুৱা ধৰণৰ যি প্ৰতিষ্ঠান আছে যিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা যি প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানবিলাকৰ ক্ষেত্ৰত দেখা পোৱা যায় যে বিভিন্ন ধৰণৰ কথা চৰ্চা হয় কিন্তু তাৰ ক্ষেত্ৰত ব্যতিক্ৰম এই ভদ্ৰা IAS একাডেমি কেইচাই নমস্কাৰ মোৰ নাম অপূৰ্ব নন্দী মই ভদ্ৰা IAS একাডেমি ইণ্ডিয়ান ইকনমিৰ ফেকাল্টি হয় আমি সাধাৰণতে শুনো যে সাধাৰণতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যথেষ্ট পৰিশ্ৰম কৰিব লাগে আৰু আজিকালি আৰু এটা কথা হৈছে যে অকল পৰিশ্ৰম কৰিলে নহয় পদ্ধতিগতভাৱে পৰিশ্ৰম কৰিব লাগে কেনেকুৱা এইসকল যিমানবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কিমান দিন ধৰি পিনি ইয়াতে প্ৰস্তুতি চলাই আছে তেওঁ ইহঁতে হ'ব 6 মাহমান হৈ যাব ইহঁতে কৰি আছে আৰু আমিও বিচাৰোঁ কি আমাৰ অসমৰ পৰাও APSC বা UPSC লেভেলতো আমাৰ ষ্টুডেণ্টছবোৰ যাতে হেৰি পায় আৰু আমি এনেকুৱাকৈ বিচাৰোঁ কি যেনেকৈ আমাৰ নলেজ আৰু স্মাৰ্টনেছ একেলগে যে আমি নলেজো গেইন কৰিব লাগে আমাৰ কম্পিটিটিভ এক্সামখিনিও আমাৰ ক্ৰেক কৰিব লাগে চ' আমি এনেকুৱাকৈ আমাৰ ষ্টুডেণ্টছবোৰক এনেকুৱাকৈ ৰেডি কৰি আছোঁ যে সিহঁতে নলেজো গেইন কৰে আৰু এক্সামটোও ক্ৰেক কৰিব পাৰে চ' চিলেবাছৰ ভিতৰতে থাকি আমি নলেজো গেইন কৰি আছোঁ আৰু যাতে সিহঁতে কম সময়ত যেনেকৈ আনচাৰ ৰাইটিংটো কম সময়ত কম শব্দত বহুত বস্তু ক'ব লাগে সেইটোৰ কাৰণে আমি ট্ৰেইনিং দিওঁ আৰু চিলেবাছত যি বস্তু আছে আমি সেইবোৰ সিহঁতক শিকাব চেষ্টা কৰোঁ
হয় আৰু তেখেতে জনালে যে কি ধৰণে এই ক্লাছৰুমটোত ছাত্ৰ ছাত্ৰীসকলকে তেওঁলোকে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে বিশেষকৈ এই ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কি ধৰণে সাজু কৰা হৈছে আমি ক্লাছৰুমটো পৰিৱেশ দেখুৱালোঁ এয়া হৈছে ভদ্ৰা IAS একাডেমি এনেকৈ প্ৰতিটো ক্লাছৰুমৰ এনেকৈ দৃশ্য আমি দেখুৱাইছোঁ আপোনালোকক আমি আন এটা স্থানত যাম আমি সেই স্থানৰ পৰা আপোনালোকক দেখুৱাম যে কেনেকৈ ভদ্ৰা IAS একাডেমি আন কিছু প্ৰশ্ন আছে আহক হাজৰিকা আপোনাৰ পৰা মই জানিব বিচাৰিম যে আমাৰ মনত সাধাৰণতে আন কিছু প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ হৈছে যে কেনেকৈ ভদ্ৰা IAS একাডেমি কিনো মূল মন্ত্ৰ যে প্ৰায় শুনা যায় যে পৰীক্ষাত প্ৰশ্ন কিমান কমন আহে এতিয়া প্ৰশ্ন কিমান কমন আহে বুলি ক'ব গ'লে যদি মই গোটেইখন পেপাৰ চাব যাওঁ ইভেন এছে পেপাৰলৈকে আমাৰ যিমানবিলাক টপিক আছে সেইবিলাক কমন আহিছে তো এতিয়া যদি মই চাব যাওঁ আমি ইয়াত সিদিনাখনো আমি এটা ভিডিঅ' বনাই পেলাই আমি আমাৰ চেনেলত আপলোড দিছিলোঁ যে আমাৰ GS পেপাৰ 1ত 50% কুৱেশ্যন ডাইৰেক্টলি আহিছিলে যদি সম্ভৱ আমি সেই এতিয়া চাওঁ মই দেখুৱাইছোঁ হয় যদি কৈছোঁ 50% আহিছে মানে 50% ডাইৰেক্টলি আহিছিলে মানে যদি মই চাওঁ আপোনাৰ মডেল কুৱেশ্যন এনচাৰ যিখিনি আছিলে নহয় তাৰ পৰা 50% আহিছিলে বাট এজ এ অভাৰঅল ক'ব গ'লে প্ৰায় গোটেইখিনি বস্তু আমাৰ যি ক্লাছ মেটেৰিয়েল আছিলে ক্লাছ নোটছ আছিলে বা ক্লাছৰ যিমান লেকচাৰ আছিলে তাৰ গোটেইখিনি কমন আহিছে এতিয়া আমাৰ এই জেম ছাৰ আছে ছাৰে আপোনাক বেছি ভালকৈ বুজাই পেলাই দিব যে কোনখিনি ক'ৰ পৰা কেনেকৈ আহিছিলে কোনখন কিতাপৰ পৰা কি বস্তু আহিছে হয় আমি ছাৰৰ ওচৰলৈ গৈছোঁ জেমছ ছাৰ আছে জেমছ ছাৰে আমাক ক'ব ছাৰ how the students of Bhodda IAS Academy prepare for exam? सो आवर प्रिपरेशन फॉर एग्ज़ाम ये जो हम भद्रा IAS में एक स्पेशल स्ट्रेटजी बनाते हैं एग्ज़ाम के लिए ये क्या होता है हम जो कोर्स देते हैं उसको हम बोलते हैं कंबाइंड कोर्स फॉर प्रीलिम्स मेंस टुगेदर नहीं तो क्या होता है कभी कभी हम अगर सेपरेशन करते हैं स्टूडेंट्स को एक चैप्टर या एक सब्जेक्ट का डीप टेल और एकदम डेप्थ में पढ़ने के लिए समय लग जाता है तो हम क्या करते हैं शुरू से ही उसको प्रीलिम्स का पर्सपेक्टिव और मेंस का पर्सपेक्टिव में एक साथ उसको प्रिपेयर करते हैं उसको इंटीग्रेटेड अप्रोच बोलते हैं तो इस इंटीग्रेटेड अप्रोच में स्टूडेंट्स क्या करता है पहला सब्जेक्ट को समझने को कोशिश करता है उसके बाद हर सब्जेक्ट मतलब एक एक सब्जेक्ट में समझ लो 4 चैप्टर ख़त्म हो गया हम क्या करते हैं उसका रिवीजन टेस्ट लेते हैं मल्टीपल चॉइस क्वेश्चन ये क्वेश्चन OMR शीट में जैसा APSC UPSC में होता है वैसा ही होता है उसके बाद हर सब्जेक्ट का हम मेंस का आंसर राइटिंग का प्रैक्टिस भी लेते हैं उसमें स्टूडेंट्स का पर्सनल आंसर का क्वालिटी का चेकअप मतलब इवैल्यूएशन हो जाता है उसके द्वारा स्टूडेंट्स को पता चलता है मेरा प्रिपरेशन में स्टेटस किधर है मेरा परफॉर्मेंस कैसा है मुझे और क्या प्रिपरेशन करना है उसके बाद फैकल्टी के साथ 1-to-1 रिलेशन जो बनता है उसके द्वारा स्टूडेंट्स को गाइडेंस दिया जाता है सो दैट इज़ द आई थिंक द बेस्ट अप्रोच टू टेक अप टू सिविल सर्विस আৰু হাজৰিকা আমাৰ সৈতে আছে আমি যদি সম্ভৱ হয় আৰু ক্লাছৰুম আপোনালোকৰ আছে নেকি আৰু আছে আমাৰ এটা ফ্ল'ৰে নহয় আমাৰ ছেকেণ্ড ফ্ল'ৰো আছে মানে আমাৰ ষ্টুডেণ্ট ইমানে বাঢ়ি গ'ল টোটেল কেইটা মানে এতিয়া আমাৰ 2টা ফ্ল'ৰ আমি ল'বলগীয়া হৈ গ'ল মানে ছেকেণ্ড ফ্ল'ৰ চাবলৈ যাব পাৰিলে আৰামত যাব পাৰি আৰু নিশ্চয় যোৰহাটত আমি কথা পাতি যাওঁ যোৰহাটতো আপোনালোকৰ এটা শাখা আছে যোৰহাটত কেনেকুৱা ষ্টুডেণ্ট যোৰহাটতো যদি মই চাব যাওঁ মোৰ আমাৰ ক'ব গ'লে তাতো 3টা ক্লাছৰুম ডেইলি চলি থাকে আৰু উইকেণ্ড বেচো তাতে চলি থাকে মানে সেই উইকেণ্ড বেচ বুলি ক'ব গ'লে যে যিসকলে চাপোজ চাকৰি কৰি আছে তো তেখেতসকলে আমাৰ ইয়াত শনিবাৰ আৰু দেওবাৰৰ কাৰণে কোচিং ল'বলৈ আহে তো সেইসকল ব্যক্তিকো আমি ক'ব গ'লে তাতে আমি যোৰহাট চেণ্টাৰতো কোচিং দি আছোঁ লগতে আমাৰ যিটো গুৱাহাটী চেণ্টাৰ আছে ইয়াতো তেনেকুৱা এটা বেচ আছে য'ত অকল চাকৰি কৰা মানুহ আহি পেলাই ইয়াতো কোচিং ল'ব পাৰে মানে দেখা পোৱা যায় যে লিখা পৰীক্ষাটো হৈ যায় কিন্তু ডাঙৰ সমস্যা এটা আহে এই প্ৰতিযোগিতামূলক পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হয় সেইটা হৈছে মৌখিক পৰীক্ষা সকলোৱে কিন্তু ভয় কৰে এই মৌখিক পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ ছাত্ৰ ছাত্ৰীসকলক সাজু কৰাৰ ব্যৱস্থা আছে নাই ইয়াত যদি চাব যে মই আপোনাক প্ৰথমতে কৈছিলোঁ যে আমাৰ প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ এই 3টা মানে ফেজৰ কাৰণে আপুনি ইয়াৰ পৰা গাইডেঞ্চ পাব তো যদি মই চাব যাওঁ যে যিসকল ব্যক্তিয়ে মেইনছ ক্লিয়াৰ কৰি দিয়ে তো তেখেতসকলৰ এটা প্ৰব্লেম হৈ যায় যে মই কেনেকৈ গৈ পেলাই মই ইণ্টাৰভিউত বহিম গৈ পেলাই কি প্ৰশ্ন সুধিব মোক তো যদি আমি প্ৰথমতে আমি কি কৰোঁ যিটো আমাৰ গাইডেঞ্চ প্ৰগ্ৰেম থাকে আমি যিসকল ব্যক্তি মানে মেইনছ পাছ কৰিছে যোনে ভাবিছে বা মেইনছ পাছ কৰিম বুলি বা অলৰেডি উত্তীৰ্ণ কৰিছে ইণ্টাৰভিউৰ কাৰণে কল আহিছে তেখেতসকলক আমি এটা ক্লাছ দিওঁ আমি তেখেতসকলক মানে আমি শিকাওঁ যে আচলতে বহিবগৈ কেনেকৈ লাগে তাত যিবিলাক প্ৰশ্ন সুধিব বা মই যদি চাপ'জ মোক সোমাব লাগে ৰুমটোত মই কেনেকৈ সোমাব লাগিব কি সুধি পেলাই মই সোমাব লাগিব কেনেকৈ বহিব লাগিব বোলে মোৰ ড্ৰেছিং চেঞ্চ কেনেকুৱা হ'ব তো সেই গোটেইবিলাকৰ কাৰণে এটা গাইডেঞ্চ প্ৰগ্ৰেম দিয়া হয় সেই ক্লাছটো হোৱাৰ পিছত সেই কেইটামান ক্লাছ হোৱাৰ পিছত আমি কি কৰোঁ যে যিসকল আগতে আমাৰ ৰিটায়াৰ্ড অফিচাৰ আছিলে বা যিসকল কেইজনমান ছাৰ্ভিং অফিচাৰ আছে যাৰ মানে এক্সপিৰিয়েঞ্চ আছে সেই ফিল্ডত যোনে অলৰেডি সেই এক্সামটো ক্লিয়াৰ কৰিছে তেখেতসকলৰ হতুৱাই আমি তেখেতসকলৰ পৰা কি কৰোঁ আমি এটা ইণ্টাৰভিউ গাইডেঞ্চ কণ্ডাক্ট কৰোঁ তো
এটা যোনে মানে সেই এক্সাম ক্লিয়াৰ কৰিছে তেখেতসকলৰ পৰা সেই গাইডেঞ্চটো পাই যায় তেখেতসকলে মানে আমাৰ ইণ্টাৰভিউ লয় মক ইণ্টাৰভিউ লয় তাৰ পৰা এটা ভাল এক্সপিৰিয়েঞ্চ পোৱা যায় যে মই আচলতে কেনেকৈ গৈ পেলাই পৰীক্ষাত দিব লাগিব মোক কেনেকুৱা প্ৰশ্ন সুধিব বা মোৰ ক'ত ভুল হ'ল বা মোৰ কাপোৰযোৰ পিন্ধি আহোঁতে ক'ত ভুল হ'ল তো গোটেইবিলাক বস্তু সেই তেখেতসকলেও ভালকৈ আকৌ শিকাই পেলাই দিয়ে আচলতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত মৌখিক পৰীক্ষাৰ বাবে তেওঁক কি দিশত গুৰুত্ব দিব লাগে তেওঁ ব্যক্তিত্ব কেনেকৈ তেওঁ ব্যক্তিত্বটো কেনেকৈ ফুটাই তুলিব লাগে আৰু কৈছে আপুনি যে ইয়াত অভিজ্ঞ যথেষ্ট সংখ্যক লোক আছে সেই লোকসকলে এই পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক এই পৰীক্ষা মৌখিক পৰীক্ষা ইণ্টাৰভিউৰ বাবে সাজু কৰে এটা প্ৰশ্ন উঠে যদি ইয়াত কোনোবা ছাত্ৰই ধৰা হওক কোনোবা ছাত্ৰই ইয়াত অধ্যয়ন কৰা নাই তেওঁ বেলেগ কোনোবা প্ৰতিষ্ঠানত প্ৰশিক্ষণ বা ক'তো কোচিং নকৰাকৈ তেওঁ ছাত্ৰজনে লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'ল তেওঁ এতিয়া মৌখিক পৰীক্ষাত অৱতীৰ্ণ হ'ব খোজে তেওঁ মৌখিক পৰীক্ষাৰ কোচিং কৰিব খোজে যে কেনেকৈ অৱতীৰ্ণ হ'ব এই ছাত্ৰজনক সহায় কৰিব পৰা কিবা ব্যৱস্থা আপোনালোকৰ আছে নেকি মানে আপুনি অকল ইণ্টাৰভিউৰ কথা সুধিছে মানে যদি মই চাব যাওঁ ন আমাৰ প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ হওক যদি কোনোবা বাহিৰৰ ষ্টুডেণ্ট হওক আমি সদায় ৱেলকাম কৰিম এনেকুৱা নহয় যে আমি অকল আমাৰ ষ্টুডেণ্টকে আমাৰ ছাপ'জ ধৰি লওক এতিয়া আপুনি দেখা পাইছে ষ্টুডেণ্টে লিখি আছে এনেকুৱা নহয় ছাপ'জ যদি কোনোবাই আমাৰ কাৰণে টেষ্ট চিৰিজৰ কাৰণেও আহে ন তেখেতসকলক আমি গাইডেঞ্চ দিম যে আচলতে পৰীক্ষাৰ এনচাৰ কেনেকৈ লিখিব লাগে এনেকুৱা নহয় যে অকল আমাৰ ক্লাছৰুম ষ্টাডি যদি কোনোবাই ইচ্ছা কৰে আমাৰ ওচৰত আহিব পাৰে আমাৰ ফেকাল্টিয়ে তেখেতসকলক ভালকৈ গাইডেঞ্চ দিবই আৰু যদি ইণ্টাৰভিউৰ কাৰণে আহে তেখেতসকলক আমি ইণ্টাৰভিউৰ কাৰণেও আমি গাইডেঞ্চ দিম আৰু কিমান দিন সপ্তাহত কিমান আচলতে কোচিং হয় ক্লাছ কিমান দিন হয় আমাৰ ইয়াত সোমবাৰৰ পৰা শনিবাৰে ডেইলি ক্লাছ চলে কেইটাৰ পৰা কেইটালৈকে চলে আমাৰ মানে বেলেগ বেটছৰ বেলেগ টাইমিং হয় যদি চাব যাওঁ মই 10টাৰ পৰা আমাৰ 5টালৈকে ক্লাছ চলি থাকে কেইটা বেচ আছে আমাৰ একদিনত গুৱাহাটীত চাব গ'লে 15টা বেচ চলি আছে এদিনত 15টা বেচ এদিনত 15টা বেচ চলি আছে এতিয়া গুৱাহাটীত ক্লাছৰুম কেইটা আছে ক্লাছৰুম আমাৰ মানে ক'ব গ'লে 6টা আছে ক্লাছৰুম এতিয়া যদি মই ৰেকৰ্ডিং ৰুমটো বাদ দি দিওঁ অনলাইন ৰুম এইটো বেলেগ হয় সেইটো ধৰিলে আমাৰ 7টা ৰুম আছে এতিয়া আৰু দেখা পোৱা গৈছে যে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ইয়াত ভিৰ কৰেহি সেইটো হয়তো ভদ্ৰা IAS একাডেমীৰ প্ৰতি থকা আস্থা আমি নাজানো কিন্তু আন এটা প্ৰশ্ন যিসকলে নতুনকৈ চাইছে যিসকলৰ ইচ্ছা আছে যে ভদ্ৰা IAS একাডেমীত আমি যাম কিমান ব্যয়বহুল এই গোটেই কোৰ্চটো কিমান ব্যয়বহুল যদি চাব যাওঁ আপুনি ছাপ'জ যদি বাহিৰত পঢ়িবলৈ যায় দিল্লী গুচি যায় তাত যিটো খৰচ হয় সেই হিচাপত চাব গ'লে ইয়াত বহুত কম খৰচ হৈ যায় আমাৰ গোটেই GS কোৰ্চটোৰ কাৰণে 60,000 হয় আৰু ইয়াত ইনষ্টলমেণ্ট ফেচিলিটিও আছে যে যদি কোনোবা অলপমান ডিফিকাল্ট হয় যে গোটেইখিনি পইচা একেলগে দিবলৈ তো আমাৰ তেনেকুৱাকৈ ইনষ্টলমেণ্ট ফেচিলিটি আছে যে আপোনালোকে টাইমলি সেইখিনি পে'মেণ্ট কৰিলেও হৈ যাব বহু প্ৰতিষ্ঠান আছে বহু প্ৰতিষ্ঠানে বিশেষকৈ দৰিদ্ৰ ঘৰৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ তেওঁলোকে প্ৰশিক্ষণৰ ব্যৱস্থা কৰে সেয়া এক সামাজিক দায়িত্ব বুলি ধৰা হয় ভদ্ৰা IAS একাডেমীত তেনেকুৱা কিবা ব্যৱস্থা আছে আপুনি যদি চাই ইয়াতো আমাৰ যিমানবিলাক ষ্টুডেণ্ট আছে তাৰে ভিতৰত ভালে সংখ্যক এনেকুৱা আছে যাৰ যোন মানে BPL কেটেগৰীত হয় তো তেখেতসকলৰ যেতিয়া পেৰেণ্টছসকলে আহে তেখেতসকলৰ ডকুমেণ্টছবিলাক চাই পেলাই আমি যদি উপযুক্ত বুলি ভাবোঁ তেতিয়াহ'লে আমি তেখেতসকলক তেনেকৈ আমি ফ্ৰী অফ কষ্ট এনৰলমেণ্ট কৰি দিওঁ আৰু কোনোবা ছাত্ৰই যদি কিবা কাৰণতে এই ভদ্ৰা IAS একাডেমী এডমিশ্যন ল'ব খোজে বা কিবা কথা অনুসন্ধান কৰিব খোজে তেনেহ'লে যোগাযোগৰ নম্বৰটো আপুনি যদি এবাৰ কৈ দিয়ে আমাৰ ফোন নম্বৰ হৈছে 8638391721 আকৌ এবাৰ কৈ দিয়ক 8638391721 আৰু লগতে মই আৰু এটা বস্তু ক'ব বিচাৰিছোঁ যে যিসকল ব্যক্তিয়ে মানে ছাপ'জ ভাবিছে যে গুৱাহাটীলৈ অহা বা ছাপ'জ অলপমান পইচা খৰচ হ'ব পাৰে বুলি যাৰ মানে ফাইনেন্সিয়েল কণ্ডিশ্যন ভাল নহয় তো আমি কি কৰিছোঁ আমাৰ যিটো ৱেবছাইট আছে ন www.bhadraisacademy.in তাত আমি কি কৰোঁ ডেইলি 2টা মডেল এনচাৰ মানে কেনেকৈ আমি মেইনছত এনচাৰ লিখিব লাগে সেই তাৰে আমি চেম্পল এনচাৰ আমি ডেইলি তাত পষ্ট কৰি আছোঁ MCQ আমি ডেইলি পষ্ট কৰি আছোঁ তো যিসকল ষ্টুডেণ্ট মানে আমাৰ ওচৰলৈকো অহা নাইকিয়া তেখেতসকলে আমাৰ ৱেবছাইট ভিজিট কৰি পেলাই তাৰ পৰাও তেখেতসকলে জ্ঞান ল'ব পাৰিব নিশ্চয় আমি এতিয়া তললৈ যাওঁ নহয় জানো তলতো কেইবাটাও ক্লাছৰুম আছে বুলি আপুনি কৈছে আমি যাওঁ আৰু ভদ্ৰা IAS একাডেমীৰ আন তিনিটা শ্ৰেণীকোঠা আমি কিছু দৃশ্য দেখুৱাব বিচাৰিছোঁ যিহেতু ক্লাছ চলি আছে আমি আমনি কৰিব বিচৰা নাই তাৰ এটা আভাস আমি দিব বিচাৰিছোঁ আপুনি অকণমান যদি আমাক কৈ দিয়ে যে এইটো আমাৰ বেটছ N2 চলি আছে ইয়াত জিঅ'গ্ৰাফী ক্লাছ চলি আছে তো মানে ইয়াতে PPTত এই জিঅ'গ্ৰাফী যদি ছাবজেক্ট চাব যাওঁ মানে ইয়াত বহুত ডায়েগ্ৰামছ লাগে আপোনাৰ মাউণ্টেইন হিল থাকে ছাত্ৰ ছাত্ৰীখিনি যদি অকণমান দেখুৱাই দিওঁ আপুনি চাব পাৰিব আৰু আন দুটা ক্লাছ আছে আমি জাষ্ট এটা আভাস দেখুৱাইছোঁ আন দুটা ক্লাছ আছে এই ক্লাছ দুটাৰ আমি আভাস দেখুৱাব বিচাৰিছোঁ ভদ্ৰা IAS একাডেমী যিকেইটা ক্লাছৰুম সেই ক্লাছৰুমৰ কিছু আভাস আমি দিছোঁ চলি আছে ছাৰে পলিটিক ক্লাছেছ কৰাই আছে এতিয়া ইয়াতে এইটো বেটছ আমাৰ L বেটছ হয় L বেটছ তেনেকুৱা আমি দুটা দেখুৱালোঁ তলৰ বহলত থকা দুটা ক্লাছৰুম দেখুৱালোঁ আন এটা ক্লাছৰুম চলি আছে এই ক্লাছৰুমৰ দৃশ্য আমি দেখুৱাম আৰু এয়া হৈছে গুৱাহাটী মালিগাঁৱত থকা ভদ্ৰা IAS একাডেমীৰ কিছু দৃশ্য শ্ৰেণীকোঠাৰ দৃশ্য দেখুৱালোঁ তাৰ যিসকল ফেকাল্টি আছে তেওঁলোকৰ সৈতে কথা পাতিলোঁ আৰু এই ভদ্ৰা IAS একাডেমীত এনেকৈ
প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক সাজু কৰি তোলা হয় আজি আমি দেখুৱালোঁ আপোনালোকে দেখিলে ভদ্ৰা IAS একাডেমি কেনেকৈ ৰাজ্যৰ এখন উল্লেখযোগ্য ভদ্ৰা IAS একাডেমি এখন প্ৰতিষ্ঠান হৈ পৰিছে কোচিং প্ৰতিষ্ঠান হৈ পৰিছে আমি আজি ভদ্ৰা IAS একাডেমিৰ কি ধৰণে শ্ৰেণীকোঠাসমূহ পৰিচালিত হয় সফলতাৰ মূল মন্ত্ৰ কি সেয়া আমি দেখুৱালোঁ আপোনাক শেষত আমি জানিব বিচাৰিছোঁ ৰাজ্যৰ যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী আছে ৰাজ্যৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাব বিচাৰে তেওঁলোকৰ প্ৰতি আপোনালোকৰ আহ্বান কি হ'ব আমাৰ আহ্বান এইটোৱে হ'ব যে বহুতৰ ধাৰণা হয় যে পৰীক্ষাটো টান হয় বাট যদি আমি হাৰ্ডৱৰ্ক কৰোঁ যদি আমি প্ৰেক্টিছ কৰি থাকোঁ তো কোনো বস্তুৱে টান নহয় তো যদি মই চাওঁ আমাৰ যদি চাব যাওঁ যে যিমান ষ্টুডেণ্ট আহে প্ৰথম আহোঁতে একো নাজানে বাট আল্টিমেটলি কি হৈ যায় যে যিমান হাৰ্ডৱৰ্ক কৰিছে প্ৰেক্টিছ কৰি আছে তো ৰিভিজন প্ৰেক্টিছ কৰোঁতে আল্টিমেটলি আজিকালি চাব গ'লে তেখেতৰ আইডাৰ ACS নহ'লে APS বা ALRS বা যিকোনো এটা ভাল পষ্টত এতিয়া মানে আল্টিমেটলি আছে গৈ পেলাই শেহতীয়াকৈ যি পৰীক্ষা অনুষ্ঠিত হৈছিল APSC এই পৰীক্ষাত কিমানজন ছাত্ৰ ছাত্ৰীয়ে আপোনালোকৰ প্ৰিলিম ক্লিয়াৰ কৰি মেইন পৰীক্ষাত বহিলে আমাৰ মোৰ দেন 250 ষ্টুডেণ্টছে এবাৰ মেইনছত বহিছে প্ৰিলিমছ ক্লিয়াৰ কৰি পেলাই 250 আৰু এয়াই হৈছে ভদ্ৰা IAS একাডেমি আৰু পুনৰবাৰ শেষত আমি সেই দৃশ্য দেখালোঁ যিবোৰ দৃশ্যই আপোনালোকক অনুপ্ৰাণিত কৰিব যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত বহিব খোজে তেওঁলোকক অনুপ্ৰাণিত কৰিব এনেকৈ এই সফলতাৰ আদিপাঠ সফলতাৰ আধাৰ গঢ়ে এইখন ভদ্ৰা IAS একাডেমি